এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে অসমৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে 5টা ডাঙৰ খবৰ আহিছে। আৰ্জিত ছুটি বৃদ্ধি, দৰমহা বৃদ্ধি, OPS লগতে কৰ্মচাৰীসকলৰ অন্যান্য সমস্যা সমাধান সম্পৰ্কত এই গুৰুত্বপূৰ্ণ আপডেট আহিছে। কি খবৰ আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শিক্ষকৰ আৰ্জিত ছুটিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষকক আৰ্জিত ছুটি প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে আৰু গুৱাহাটীত অনুষ্ঠিত জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ অধিৱেশনত এই বিষয়ে আলোচনা হৈছে আৰু শিক্ষক সন্থাৰ সভাপতি দীপেন শৰ্মাই কয় যে শিক্ষকসকলক চৰকাৰে অনাশৈক্ষিক কামৰ পৰা আঁতৰাই বিদ্যায়তনিক কামত জড়িত ৰাখিব লাগে। বিভিন্ন পৰ্যায়ৰ পৰা অহৰহ দি অহা নিৰ্দেশৰ প্ৰকোপত শিক্ষকসকল ভাৰাক্ৰান্ত হৈছে। লগতে শিক্ষক কৰ্মচাৰীৰ বাবে আৰ্জিত ছুটি 30 দিন মঞ্জুৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে বুলি অভিযোগ কৰিছে। ইপিনে দ্বিতীয়তে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশাকৰ্মী লগতে অংগনবাড়ী কৰ্মীৰ দৰমহা। আৰু বিত্ত আয়োগৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে চৰকাৰে আৰু এই কমিটিখনে দৰমহা বৃদ্ধি সম্পৰ্কত কাম কৰি আছে আৰু আগন্তুক বাজেটত এই সম্পৰ্কত উত্থাপন হ'ব। আপোনালোকক চূড়ান্ত সিদ্ধান্ত জনাব চৰকাৰে আৰু ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী, ৰান্ধনি লগতে আশা কৰ্মীলৈ নিশ্চিতভাৱে ই এটা ভাল খবৰ লৈ আহিব। এইবাৰ জনাব বিচাৰিছোঁ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ যে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন সচলত সাব্যস্ত কৰিব বিক্ষোভ। বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পাছতো প্ৰাদেশিকৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই আৰু গুৱাহাটীৰ সচলত আমৰণ অনশন কৰিব আৰু দাবী পূৰণ নোহোৱালৈকে তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী চলাই নিব বুলি হুংকাৰ দিছে। উল্লেখ্য যে সন্থাই 2017-18 চনৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ আইনৰ পূৰ্ণ সংশোধন কৰি বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। বিশেষকৈ আইনী বাধাৰ বাবে 2013 আৰু 21 বৰ্ষত বাদ পৰি যোৱা শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ বাবে এই দাবী উত্থাপন হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ যে NPS কৰ্মচাৰী সন্থাৰ উদ্যোগত যৌথ মঞ্চৰ সভা অনুষ্ঠিত হৈছে, য'ত 30ৰো অধিক শিক্ষক কৰ্মচাৰী সংগঠনে অংশগ্ৰহণ কৰিছে আৰু কলা দিৱস প্ৰতিবাদী কাৰ্যসূচী কৰ্মচাৰী সমাৱেশৰ আহ্বান জনাইছে। পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ দাবীত পুনৰ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীসকলে আৰু উল্লেখ কৰিছে যে 1 ফেব্ৰুৱাৰীত কলা দিৱস হিচাপে পালন কৰিব। লগতে আগন্তুক অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যৌথ মঞ্চৰ ফালৰ পৰা আৰু নতুন পেঞ্চন আঁচনি প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ দাবীত এই পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিছে বৃহৎ ঘোষণা। কৰ্মচাৰীসকলৰ যিসমূহ দাবী আছে, যিসমূহ প্ৰতিশ্ৰুতি আছে, এই প্ৰতিশ্ৰুতি বা দাবীসমূহ চৰকাৰে সমাধান কৰিব আৰু মুখ্যমন্ত্ৰীয়ে নিজে পদক্ষেপ গ্ৰহণ কৰিব বুলি জনাইছে আৰু জানুৱাৰী মাহত কৰ্মচাৰীৰ সমস্যাসমূহ সমাধানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। অহা জানুৱাৰী মাহৰ পৰা আমি বহুদিনে জমা হৈ থকা কিছুমান সমস্যা সমাধানৰ কামত হাত দিম। বহু আমাৰ চৰকাৰৰ লগত কাম কৰি থকা বহু ব্যক্তিৰ, বহু অনুষ্ঠানৰ, বহু সংগঠনৰ বহু সমস্যা আছে। অহা জানুৱাৰী মাহৰ পৰা লাহে লাহে সেই সমস্যাবিলাক সমাধানৰ দিশতো মই ব্যক্তিগতভাৱে চকু দিম। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।